অন্য এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইতিমধ্যে বহুদিন হ'ল আপোনালোকৰ যিটো আপোনালোকৰ CM 2.0 কোনো আপডেট নাই। আপোনালোকে যিহেতু বহুতে প্ৰশ্ন কৰি আছিলে CM 2.0 টকাটো কেতিয়া দিব। যিহেতু আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে আপোনালোকৰ যিটো আপোনালোকৰ CM 2.0 টকাটো দিয়াৰ কথা আছিলে, কিন্তু এতিয়ালৈকে কোনো খবৰ নাই। কিন্তু এইটো আপোনালোকৰ যিহেতু আপোনালোকৰ এতিয়ালৈকে আপডেট নাই, আপোনালোকৰ যিটো আপোনালোকৰ নৱেম্বৰ, এতিয়া যিহেতু অক্টোবৰ মাহ চলি আছে, নৱেম্বৰ মাহৰ শেষৰলৈ নাইবা আপোনালোকৰ ডিচেম্বৰ মাহৰ আপোনালোকৰ ফাৰ্ষ্ট উইকত আপোনালোকে যিটো আপোনালোকৰ যদি আপোনালোকে CM 2.0 আপোনালোকে যদি আবেদন কৰি থৈছিলে, আপোনালোকে যদি আপোনালোকৰ ইণ্টাৰভিউবোৰ আপোনালোকে কমপ্লিট কৰি থৈছে, তেন্তে আপোনালোকে ডিচেম্বৰ মাহৰ আপোনালোকে ফাৰ্ষ্ট উইকৰ ফালে আপোনালোকে যিটো আপোনালোকৰ 2.0 টকাটো আপোনালোকে পাব পাৰে। যিহেতু আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বৈঠকত আপোনালোকৰ ফেচবুক লাইভৰ যোগেৰে আপোনালোকক আলোচনা আপোনালোকক কৈ দিছে। যিহেতু এতিয়া আপোনালোকৰ যিবোৰ আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ জব আছে, সেইবোৰৰ আপোনালোকৰ কাম চলি আছে। যিবোৰ আপোনালোকৰ এপইণ্টমেণ্টৰ এতিয়া আপোনালোকৰ যিহেতু 25 তাৰিখৰ পৰা আৰম্ভ হ'ব, যিহেতু আপোনালোকৰ এইবোৰ প্ৰচেছ কৰোঁতে আৰু কিছুদিন সময় লাগিব। এইবোৰ প্ৰচেছ শেষ হোৱাৰ পিছতে আপোনালোকৰ যিটো আপোনালোকৰ CM আপোনালোকৰ যিটো আপোনালোকৰ আত্মনিৰ্ভৰ আসামৰ আপোনালোকৰ 2.0 টকাটো আপোনালোকৰ প্ৰায় আপোনালোকৰ ডিচেম্বৰ মাহত আপোনালোকৰ যিটো ৰিলিজ হোৱাৰ আপোনালোকৰ পূৰ্ণ সম্ভাৱনা আছে। বহুতে কৈছে যে আপোনালোকৰ PDF-ৰ লিষ্টৰ নাম ওলাইছে নেকি। তেনেধৰণৰ আপোনালোকৰ কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই। আপোনালোকে অপেক্ষা কৰিব লাগিব অফিচিয়েল আপডেটৰ বাবে। যদিহে অফিচিয়েল আপডেট আহে, তেন্তে আপোনালোকক জনাই দিয়া হ'ব আপডেটৰ মাধ্যমেৰে যোগেদি। আপোনালোকে অপেক্ষা কৰিব লাগিব ডিচেম্বৰ মাহৰ আপোনালোকৰ ফাৰ্ষ্ট উইকৰ ফালে। আৰু বহুতে প্ৰশ্ন কৰি আছিলে যে যিটো আপোনালোকৰ টকাটো বহুতে আপোনালোকৰ ইণ্টাৰভিউ দি আহিছে, আপোনালোকে যদি আপোনালোকৰ নাম আহিছে এডমিট কাৰ্ড ডাউনলোড কৰি আপোনালোকে যদি ইণ্টাৰভিউবোৰ আপোনালোকে সম্পূৰ্ণ কৰি আহিছিলে, তেন্তে আপোনালোকে আৰু কিছুদিন আপোনালোকে ৱেইট কৰিব লাগিব। যিহেতু আপোনালোকৰ ডিচেম্বৰ মাহৰ আপোনালোকৰ নৱেম্বৰ লাষ্টলৈ নহ'লে আপোনালোকৰ ডিচেম্বৰ ফাৰ্ষ্টলৈ আপোনালোকে যিটো আপোনালোকৰ CM আপোনালোকৰ 2.0 টকাটো আপোনালোকে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এটা কথা, যিটো আপোনালোকৰ টকাটো আপোনালোকে কোনো ধৰণৰ আপোনালোকে যিটো আপোনালোকৰ চেক হয়, এইটো আপোনালোকে গুৱাহাটীত গৈ আপোনালোকে ল'ব লাগিব। যিহেতু আপোনালোকৰ এইখিনি প্ৰচেছ আপোনালোকৰ যিটো আপোনালোকৰ গুৱাহাটীত আপোনালোকৰ এইকেইটা প্ৰচেছ আপোনালোকৰ যিটো আপোনালোকৰ চলি আছে। যিহেতু আপোনালোকৰ যিটো আপোনালোকৰ এতিয়া আপোনালোকৰ যিখিনি আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ এপইণ্টমেণ্ট আছে, সেইখিনি সম্পূৰ্ণ কৰাৰ পিছতহে আপোনালোকৰ আৰু কিছুদিন পূৰ্বে পাছতে আপোনালোকক যিটো আপোনালোকৰ আত্মনিৰ্ভৰশীল আসামৰ 2.0 টকাটো আপোনালোকক মুকলি কৰি দিয়া হ'ব। যিহেতু এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই, PDF আপোনালোকৰ কোনো ধৰণৰ অহা নাই, আপোনালোকৰ নাম আপোনালোকে চাব নোৱাৰে। আপোনালোকে অপেক্ষা কৰিব লাগিব। আপোনালোকে মেছেজৰ যোগেদি আপোনালোকে পাই যাব। যিহেতু আপোনালোকে সকলোবোৰ ষ্টেপ আপোনালোকে সম্পূৰ্ণ কৰি আহিছে, আৰু কিছুদিন অপেক্ষাৰ অন্ততে আপোনালোকে যিটো আপোনালোকৰ CM 2.0 আপোনালোকৰ যিটো টকা আছে, আপোনালোকে ডিচেম্বৰৰ আপোনালোকে প্ৰথম উইকত আপোনালোকে যিটো পোৱা পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে যিটো টকা আছে সেইটো আপোনালোকে প্ৰথম কিস্তিটো আপোনালোকে 1 লাখ টকা পাব। আৰু আপোনালোকে 2026ত আপোনালোকে আৰু নেক্সট আপোনালোকে যিটো আপোনালোকৰ 1 লাখ টকাটো আপোনালোকে পাব। যিটো আপোনালোকৰ 2 লাখ টকাটো আপোনালোকে পাব। যিহেতু আপোনালোকে এইকেইদিন আৰু কেইদিনমান আপোনালোকে অপেক্ষা কৰিব লাগিব। যিহেতু অফিচিয়েল আপডেট তেনেদৰে অহা নাই। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে নিজেই কৈছে যে যিহেতু এতিয়া এপইণ্টমেণ্টৰ কামবোৰ চলি আছে, এই এপইণ্টমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰাৰ পিছতে আপোনালোককো যিটো আপোনালোকৰ আত্মনিৰ্ভৰশীল আসামৰ 2.0 টকাটো আপোনালোকক মুকলি কৰি দিয়া হ'ব। আৰু বহুতে প্ৰশ্ন কৰি আছিলে যে 3.0 টকা আপোনালোকৰ যিটো আপোনালোকৰ আত্মনিৰ্ভৰশীল আসামৰ 3.0 আঁচনি মুকলি কৰা হ'ব নেকি। যিহেতু আপোনালোকৰ যিটো আপোনালোকৰ 2.0 আপোনালোকৰ আঁচনিটো সম্পূৰ্ণ কৰোঁতে আৰু কিছু সময় লাগিব। এইখিনি সম্পূৰ্ণ কৰাৰ পাছতে আপোনালোকৰ যিটো আপোনালোকৰ আত্মনিৰ্ভৰশীল আসামৰ 3.0 যিটো আপোনালোকৰ আৰু 1 লাখ যুৱক যুৱতীক আপোনালোকৰ যিটো আপোনালোকৰ আত্মনিৰ্ভৰশীল আসামৰ আপোনালোকৰ 3.0 যিটো আপোনালোকৰ স্কিম আছে, সেইটো আপোনালোকৰ মুকলি কৰি দিয়াৰ আপোনালোকৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে যে যিটো আপোনালোকৰ প্ৰচেছ আছে, আপোনালোকৰ এটাৰ পিছত এটা আপোনালোকৰ চিৰিয়েল ৱাইজ আপোনালোকৰ হৈ থাকিব। আপোনালোকে যিসকলে লাভ কৰিব টকা, আপোনালোকে সেইকেইটা টকা আপোনালোকৰ কাৰিকৰী দিশত আপোনালোকে উচিত দিশত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু যাৰ নাম নাহিব, তেওঁলোকে নেক্সট যিটো আপোনালোকৰ 3.0 আহিব, সেইটোৰ বাবে অপেক্ষা কৰিব লাগিব। যিহেতু বহুতে প্ৰশ্ন কৰি আছিলে যে ইমান দিনে আপোনালোকৰ যিটো আপোনালোকৰ CM টকা আপোনালোকে লাভ কৰা নাই। যিহেতু আপোনালোকৰ যিখিনি আপোনালোকৰ
চৰকাৰী যিখিনি আপোনালোকৰ গভৰ্ণমেণ্ট আপোনালোকৰ যিখিনি চাকৰি আপডেট আহি আছিলে যিখিনি সেইখিনিৰ লগতে যিখিনি আপোনালোকৰ নৱেম্বৰ মাহত যিহেতু অন্য আপোনালোকৰ ভেকেঞ্চি যিখিনি আপোনালোকৰ গভৰ্ণমেণ্ট এক্সামৰ যিখিনি ভেকেঞ্চি সেইখিনি মুকলি কৰি দিয়া হ'ব আৰু তাৰ পাছতে আপোনালোকৰ ডিচেম্বৰ আপোনালোকৰ ফাৰ্ষ্ট উইকৰ নহ'লে আপোনালোকৰ শেষৰ ফালে আপোনালোকে যিটো আপোনালোকৰ 2.0 টকা আপোনালোকে 1 লাখ টকা আপোনালোকে লাভ কৰিবলৈ পোৱা পূৰ্ণ সম্ভাৱনা আছে। চ' বহুতে প্ৰশ্ন কৰি আছিলে যে আপোনালোকৰ কিবা আপডেট আহিছে নেকি, বৰ্তমান একো আপডেট অহা নাই তেনেধৰণৰ আৰু আপোনালোকৰ যি আপোনালোকৰ PDF-ত নাম আছে নে নাই সেইখিনি চাব পৰা কোনো ব্যৱস্থা অফিচিয়েল আপডেট হোৱা নাই। ভিডিঅ'টো আছিলে ইমানে, বহুতে প্ৰশ্ন কৰি আছিলে বাবে ভিডিঅ'টো বনোৱা হ'ল। যেতিয়ালৈকে আপোনালোকে অফিচিয়েল আপডেট নাহে, কোনো ধৰণৰ আপোনালোকৰ অফিচিয়েল আপডেট নাহে, আপোনালোকে গম নাপায়। যিহেতু অফিচিয়েল আপডেট আহিলে আপোনালোকক এইটো আপোনালোকৰ আপডেটৰ মাধ্যমেৰে আপোনালোকক জনাই দিয়া হ'ব। আপোনালোকে আৰু কিছুদিন, ইমান দিন যেতিয়া আপোনালোকে অপেক্ষা কৰিলে আৰু আপোনালোকে 30-40 দিন আপোনালোকে অপেক্ষা কৰিব লাগিব। আপোনালোকে এইখিনি আপোনালোকে অপেক্ষা আৰু আপোনালোকে যিটো আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টত যিহেতু টকাটো দিয়া নহয়, আপোনালোকে গুৱাহাটী গৈ পিনি আপোনালোকে চেকৰ মাধ্যমেৰে আপোনালোকে টকাটো মানে আপোনালোকে ল'ব লাগিব। যিহেতু আপোনালোকৰ যাৰ আপোনালোকে নাম আহিব তেওঁলোকে আপোনালোকে গৈ পিনি আপোনালোকে টকাটো লাভ কৰিব পাৰিব। চ' ভিডিঅ'টো আছিলে ইমানেই। ধন্যবাদ। জয় আই অসম।